পৰহি একদম হেৰি হৈ গৈছে গোটেই সমবায়ে মাটি উলিয়াই দিলে মনীষ আজি মাছ নিদিবি আজি নাপায় এনেই ঘৰত যেতিয়া আজি মাছ দিব নাপায় আজি আমাৰ মাছ দিলে মানুহে এইটো কোন আছে ভিতৰত লৈ যা কালি পৰহিৰ ভিতৰত ঠিক কৰাই দিব আপুনি এইবিলাক ঠিক নকলি সভাপতি লোহিত কলিতা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় সম্ভাষণ জনাইছে এই সম্পাদক এতিয়া এই বাইদেৱে মাৰি দিলে তাইৰ পৰা ফটোখন দিলে বাবা তাই এইবাৰ আমি আহিছো সম্বৰ্ধনা অনুষ্ঠানলৈ পোনপ্ৰথমে তেওঁক সম্বৰ্ধনা জনাব ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি অসমৰ যশস্বী আমাৰ সকলোৰে খবৰ উঠি গ'ল নমস্কাৰ মই ভাবোঁ যে আমি চৰকাৰ বহুত ইয়াত সোমাই গ'লে কৃষকসকলৰ পিছত কষ্ট হ'ব অফিচাৰবিলাক আহি বিভিন্ন ধৰণৰ ৰুল বনাব চেষ্টা কৰিব কানুন বনাব চেষ্টা কৰিব এইটোৱে তেওঁলোকক ক্ষতি কৰিব গতিকে আমি যদি দলংখন অলপমান সৰুকৈ কৰিব পাৰোঁ ইলেক্ট্ৰিচিটি হয় মানুহ নিজে আহিব কিন্তু মই চৰকাৰক ইয়াত বহুত সোমাই দিলে আজি ইমান দিনৰ যিটো তেখেতসকলে সুন্দৰ কৰি নিজা ভিত্তিত কাম কৰি আছে চৰকাৰ সোমালে জোখ মাগ হিচাপ মানুহে কয় নহয় যে বহুত জেগাত আইন শৃংখলাৰ সমস্যা নাথাকে কিন্তু থানাখন বহিলেহে গণ্ডগোল আৰম্ভ হয় তেনেকুৱা প্ৰবাদ আছে সেইকাৰণে চৰকাৰক আমি যিমান সহায় কৰাব লাগে লগুৱাম কিন্তু একেবাৰে চৰকাৰ বাটঘৰৰ ভিতৰত সোমাই গ'লে অসুবিধা হয় প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি বা ইৰিগেশ্যনৰ ব্যৱস্থা এই গোটেইখিনি আমি তেখেতসকলক কৰিম গৰুখুটি কৃষি ফাৰ্মৰ দৰে ইয়াত এটা পৰিৱেশ সম্ভাৱনা এটা আছে গৰুখুটি কৃষি ফাৰ্মটো আমি চৰকাৰীভাৱে কৰি আছোঁ আৰু দুই এটা প্ৰজেক্ট ডেভেলপ কৰি থকা হৈছে কিন্তু ৰাণী চাপৰি অলৰেডি ডেভেলপ গতিকে ৰাণী চাপৰিত প্ৰজেক্ট কৰাৰ কথা নাই কাৰণ এইটো প্ৰজেক্ট আজি এখেতসকলৰ আজো ককাৰ পৰা ককাকৰ পৰা পিতৃলৈকে সন্তানলৈকে চলি আছে
খালি এখেতসকলৰ অভাৱ অভিযোগখিনি দূৰ কৰি দিব লাগে গতিকে মই চেষ্টা কৰিম যাতে এখেতসকলৰ অভাৱ অভিযোগখিনি আমি দূৰ কৰি দিব পাৰোঁ লাহে লাহে আমাৰ অসমত এনেকুৱা কেইবাখনো ফাৰ্ম গঢ়ি উঠিছে আৰু মই ভাবোঁ যে আমাৰ চৰ চাপৰিত থলুৱা কৃষকে যে খেতি কৰিব পাৰে ৰাণী চাপৰি এটা তাৰ বহুত ডাঙৰ উদাহৰণ যেনেকৈ মাজুলী চাপৰিত খেতি হৈছে ৰাণী চাপৰিত খেতি হৈছে য'তে আমি চৰ চাপৰি আমাৰ পৰিত্যক্ত অৱস্থাত আছে অসমীয়া ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি গৈ তাত খেতি কৰিব লাগে সম্ভাৱনা লুকাই আছে বহুত ইনকাম কৰিব পাৰি ইয়াত যিবিলাক ভেজিটেবলছ উৎপন্ন কৰা হৈছে বজাৰত দামো পায় আৰু বহুতে ইয়াৰ পৰা আহিও লৈ যায় সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমীয়া যুৱ সমাজে খালি থকা মাটি বেলেগক এৰি নিদি আমি খেতি কৰিব লাগে আৰু বহুত জেগাত এতিয়া মেজ যি খেতি কৰা হয় তাৰ বহুত দাম পোৱা যায় আমাৰ ইথানল ফেক্টৰীবিলাক হৈছে অসমত বহুত মেজৰ প্ৰয়োজন আছে গতিকে মই ভাবোঁ যে আমাৰ বিভিন্ন খেতি আমি কৰিব লাগে আৰু কৃষিৰ জৰিয়তে আমি বহুদূৰ আগুৱাই যাব পাৰোঁ এই কথা প্ৰমাণিত হৈছে লোকৰ দ্বাৰা গৰু চোৰৰ কথা কৈছে তেওঁলোকে ইয়াতে কিছুমান সমস্যা আছে নদী দি কিছুমান লোক আহে ইয়াত পোহনীয়া জন্তু আদি লৈ যায় আৰু ৰিভাৰ পুলিচক ষ্ট্ৰং কৰিব লাগিব লাহে লাহে মই ইয়াত আজি আহিছোঁ পৰিৱেশটো পৰিৱৰ্তন হৈ যাব অকণমান চৰকাৰৰ পৰা তেওঁলোকক সহযোগিতা লাগে ক'ৰবাত যিমান সহযোগিতা আছে তাতকৈ আৰু অলপ বেছিকৈ কৰিব লাগে এইখিনি আমি নিশ্চিত কৰিম ঠিক হৈ যাব যিখিনি আজি সমস্যা আপোনালোকে দেখিছে সেইখিনি আৰু 4-5 মাহ পিছত সেইখিনি সমস্যা নাথাকে মই ঠিক কৰিম পলটুং ব্ৰিজ কিছুমান কৰা হয় যিটো খৰালিৰ সময়ত থাকে বানপানীৰ সময়ত নাথাকে এতিয়ালৈকেতো কোনো চিন্তা কৰা নাই অলপ সময় লাগিব মই ডিপাৰ্টমেণ্টক পঠাম তেওঁলোকে এটা ঠিক ঠাক কৰি বনাই দিব যে হয় এনেকৈ কৰিলে হ'ব মনটো বান্ধি ল'লে সমস্যাটোৰ কেতিয়াবালৈকে সমাধান হৈ যায় গতিকে অলপ মনত চিন্তা কৰিছোঁ যে ইয়াত ইচ্ছা কৰিলে ইলেক্ট্ৰিচিটিও কৰিব পৰা যায় এটা সৰুকৈ দলঙো দিব পৰা যায় গতিকে মনটোত এটা বান্ধি লৈছোঁ কিন্তু মই যিহেতু টেকনিকেল মানুহ নহয় কিবা এটা কোৱাও দিগদাৰ টেকনিকেল মানুহখিনিক পঠোৱাৰ পিছত মই ক'ব পাৰিম আৰু ইয়াতো আহিয়ে থাকিম আপোনালোকে লগ পায়ে থাকিম উমৰাংচুত উদ্ধাৰ অভিযান চলি আছে তাৰ বিশেষ সফলতা উমৰাংচুত আমি যিটো আন্দাজ কৰিছোঁ যিটো গাঁত আছে বা যিটো হোল দি মাইনিং কৰা হৈছে তাৰ লগত ক'ৰবাত নহয় ক'ৰবাত কপিলী নদীটোৰ সংযোজিত হৈ আছে 650 মিটাৰ এৰিয়াত আছে তাকে মানে কপিলী নদীটো তলত এনেকুৱা লাগে যেন সংযোজিত হৈ আছে আৰু বহুত গোটেই 36 ঘণ্টা 48 ঘণ্টা পাম্প চলালেও 1 ফুটতকৈও কম পানীহে কমে সেইকাৰণে উদ্ধাৰ অভিযানত অসুবিধা হৈছে আজিৰ পৰা জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই ষ্টাডি কৰিছে যে তাতে যে মানুহে যেনেকৈ কয় যে কপিলীৰ সোঁত এটা ইফালেদি বৈ গৈছে সঁচা মিছা কোনেও ক'ব নোৱাৰে এতিয়া জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই এটা আমাক কমেণ্ট দিব আৰু বৰ্তমান আমি ডি ৱাটাৰিং বা পানী গুচাবৰ চেষ্টা কৰি থাকিম 3-4 দিন পিছত গোটেই বস্তুটোৰ ওপৰত এটা আমি ভিউ এটা ল'ব লাগিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ জিন্দাবাদ মাননীয় সমূহ ৰাজ্যলৈ আমাৰ ব্ৰহ্মপুত্ৰ কলা কৃষ্টি সংঘ তথা আমি সকলোৱে ভেলাঘৰৰ অগ্নি দেৱতাক সেৱা প্ৰাৰ্থনা ভোগালী বিহু সন্মিলনী অনুষ্ঠিত কৰি সাংস্কৃতিক অনুষ্ঠান এইবাৰ তেখেতৰ আমি তেখেতক 2007 বৰ্ষতে তেখেতক আমন্ত্ৰণ কৰিছিলোঁ তেতিয়া তেখেতৰ স্বাস্থ্যমন্ত্ৰী হৈ আছিল আৰু আমি তেখেতক সযতনে ৰাখি থৈছিলোঁ তেখেতৰ উপহাৰ এইবাৰ আমি শৰাইৰে তেখেতক সম্বৰ্ধনা জনাম খেলিয়াপাৰা ৰাজবয়ৰ তৰফৰ পৰা তেখেতক
কালী বিহু উদযাপন সমিতিৰ সভাপতি মিলন দাস ডাঙৰীয়া, শ্ৰী হেমেন দাস ডাঙৰীয়া, খাদ্য আৰু অসামৰিক অগ্নি দেৱতাক সকলোৰে কুশল মংগল আচ্ছা, ইয়াত আৰ্টিফিচিয়েল হেৰি এটা লগাই দিলে ইয়াৰ গোটেই হাত ভৰ্তি হৈ যাব। আপোনাৰ নাম কি? আপোনাৰ কি হয়? ধীৰাজৰ ল'ৰা। এটা কাম কৰিম, মই অকণমান বাংগালোৰত মই সুধি লওঁ, কিবা এটা কৰা ৰাস্তা এটা ওলাব আৰু আজিকালি ট্ৰান্সপ্লান্টটো হৈ যায়। মই 1 বছৰ আগতে আপোনাক কৈছিলোঁ ধীৰাজৰ হেৰি কৰি অভিজিত ইয়াৰ পিছতে আমাৰ স্থানীয় আলটি আগবাঢ়ি 14 জানুৱাৰী 2025 বিষয় স্মৰণ পত্ৰ মহাময় ইয়াৰ পিছতে জনাইছো আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমাৰ মাঘ বিহু আমাৰ হৰি মন্দিৰৰ মহিলা সমাজে এইখন ঘৰটো গোটেই জ্বলি গ'ল। তেওঁলোকৰ ঘৰটো এতিয়া লাইটৰ শ্বৰ্ট মাৰি জ্বলি গ'ল। পৰীক্ষাও আছে, কালিয়ে দীপাৰত মই কালি কিবা পঠাই দিম, তেওঁলোকে ঘৰটো নতুন আজি ভোগালী বিহুৰ দিনটো ৰাতিপুৱা মই ৰাণী চাপৰিত গৈছিলোঁ, বাকী আমাৰ গাড়ীগাঁও, গড়ল, এতিয়া কদিলাপুৰতো যাম। ৰাইজৰ লগত কথা বতৰা পতাৰো সুযোগ ল'লোঁ। আজি যিহেতু বন্ধ দিন, সকলোকে লগো পালোঁ, ভোগালী বিহুৰ শুভেচ্ছাও জনালোঁ। খবৰ ভাল একদম আমি ছাৰৰ আশীৰ্বাদ একদম নিশ্চিত পাম। ছাৰ পূজাতে কৈ গৈছে, আমাক আশীৰ্বাদ দি গৈছে। এইখিনি কি দ্বিতীয়তে আমাৰ ভৱন পৰিচালনা কমিটিৰ সম্পাদক যোৱা মাহত মোক কৈছিলে যে ভৱনটো উদ্বোধন কৰি দিব লাগে, কিন্তু মই মনতে ভাবিছিলোঁ যে পুহ মাহত বৰ ভাল নহ'ব, গতিকে মাঘ বিহুৰ দিনাখনেই সংক্ৰান্তিৰ দিনা এই ভৱনটি আমি উদ্বোধন কৰিম। আৰু আজি যোৱা মাহত মোক কৈছিলে যে ভৱনটো উদ্বোধন কৰি দিব লাগে, কিন্তু মই মনতে ভাবিছিলোঁ যে পুহ মাহত
বৰ ভাল নহ'ব। গতিকে মাঘ বিহুৰ দিনাখনেই সংক্ৰান্তিৰ দিনা এই ভৱনটি আমি উদ্বোধন কৰিম আৰু আজি আমি শৰীৰৰ পৰা গুচাই ল'ব লাগিব আৰু যি ধৰণে জন্মিছিলো সেই ধৰণে আমি আকৌ ভগৱানৰ ওচৰলৈকে যাব লাগিব। ভাল কাম। কিন্তু মোৰ আৰ্থিক অৱস্থা হস্পিটাল বনাব পৰা নহয়, মই গছ এডাল ৰুম, আমাৰ কোনো সংজ্ঞা নাই। যোনে যেনেকে পাৰে হ'ব, চিন্তা কৰিব নালাগে। ইয়াৰ আমাৰ কদিলাপুৰত এজন গাঁৱৰ সৰবৰাহী ব্যক্তি তথা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ প্ৰাক্তন অভিযন্তা দেৱকান্ত কাকতিয়ে তেখেতৰ গাঁঠি ধনেৰে ৰাইজৰ বাবে সুন্দৰ ভৱন এটা নিৰ্মাণ কৰি উলিয়াইছে। ভোগালী বিহুৰ দিনা ভৱনটো উদ্বোধন কৰি মনত আনন্দ পালোঁ আৰু কাকতি ডাঙৰীয়াক ধন্যবাদ। আৰু দুই এটা প্ৰগ্ৰেম আছে, কৰি লওঁ। হিমন্ত বিশ্ব শৰ্মাদেৱ আহি পাইছেহি। উপস্থিত ৰাইজকে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব আৰম্ভ কৰক। আমি মাইক্ৰফোনটো তেখেতক আগবঢ়াই দিছোঁ। আটাইকে মোৰ শুভেচ্ছা জনাইছো। আজি সংক্ৰান্তি আৰু আজিয়ে অসমৰ ৰাইজে মাঘ বিহু ভোগালী বিহু পালন কৰে। ভোগালীৰ মেজিয়ে ভোগালীৰ অগ্নিৰ পোহৰে অমংগল আঁতৰাই দিয়ে আৰু সমাজৰ পৰা অসুৱা অশান্তি সকলো আঁতৰাই লৈ যায়। মই ভাবোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, এইবাৰৰ ভোগালীৰ মেজিৰ জুয়ে আমাৰ সকলোৰে ঘৰলৈ সুখ শান্তি সমৃদ্ধি আৰু আলোকৰ পোহৰ কঢ়িয়াই অনাত মহিলাসকলে উদ্যোগ লৈছে। ভৱিষ্যতেও যাতে খুব ধুনীয়াকৈ ভোগালী মেলা চলি থাকে, তাৰ বাবে মই মোৰ শুভেচ্ছা জনাই আকৌ এবাৰ সকলোকে ভোগালী বিহুৰ শুভকামনা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিম। আপোনালোক ভালে থাকক। একদম ভাল খবৰ। এটা কাম কৰচোন দে, ভালে আছে। No.